এহাৰবাৰী আউটপোষ্টত আপোনালোকে আৰু দেখিবলৈ নাপায় সিদ্ধাৰ্থ শৰ্মাক। হয়, কান্দি কান্দি বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় ল'লে সিদ্ধাৰ্থ শৰ্মা, যাক আপোনালোকে সকলোৱে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কেকে নামেৰে আপোনালোক সকলোৱে চিনি পায়। আৰু সেই কেকে চৰিত্ৰটো, যি চৰিত্ৰই অসমবাসীৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল, যি কেকে চৰিত্ৰই বেহাৰবাৰী আউটপোষ্টখনক জনপ্ৰিয় কৰি তুলিছিল, বহু বছৰ ধৰি সেই বেহাৰবাৰী আউটপোষ্টখনে ৰাইজক মনোৰঞ্জন দি আছে। অসমৰ সকলোতকৈ দীঘল ধাৰাবাহিক বুলি ক'ব লাগিব এই বেহাৰবাৰী আউটপোষ্টখনৰ। সেই বেহাৰবাৰী আউটপোষ্টৰ পৰা মাজতে আমি দেখিবলৈ পাইছিলোঁ সিদ্ধাৰ্থ শৰ্মা কেকে তেওঁ বিদায় মাগিছিল। তাৰপিছত বেহাৰবাৰী আউটপোষ্টখনৰ আগতে যিধৰণে ৰাইজে মৰম আদৰ দিছিল, সেইদৰে কিন্তু মৰম আদৰ দিয়া হোৱা নাছিল। এইবাৰ পুনৰ সিদ্ধাৰ্থ শৰ্মা কেকেই পুনৰ সিদ্ধান্ত লৈছে বেহাৰবাৰী আউটপোষ্টত তেওঁ নাথাকে, তেওঁ বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় ল'ব। এনেকুৱা কি কণ্ডল লাগিল বেহাৰবাৰী আউটপোষ্টত, যাৰ বাবে সিদ্ধাৰ্থ শৰ্মা কেকে বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় ল'ব লগা হ'ল। আৰু সেই বেহাৰবাৰী আউটপোষ্টৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই নিজৰ এক চিনাকি পাইছিল। সিদ্ধাৰ্থ শৰ্মাক ৰাইজে চিনি পোৱা আৰম্ভ কৰিছিল, কেকে নামেৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। আগতে যদিও তেওঁ অসমীয়া ছবি কৰিছে, যদিও তেওঁ আগতে ধাৰাবাহিক কৰিছিল, সেইসমূহৰ জৰিয়তে এইদৰে চিনাকি হৈ পৰা নাছিল। বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকে যিধৰণে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল, আৰু কেকে মোহনৰ যি জ্যোতি বেহাৰবাৰী আউটপোষ্টত, সেয়া প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন অসমবাসীয়ে গম পায়। গতিকে এই কেকে সিদ্ধাৰ্থ শৰ্মাই কিহৰ কাৰণে সিদ্ধান্ত লৈছে বেহাৰবাৰী আউটপোষ্ট এৰি যোৱাৰ, আৰু আহিবনে নাহে, সেই বিষয়ে মই এই প্ৰতিবেদনত আপোনালোকক জনাব বিচাৰিছোঁ। তেওঁ বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় এইটো কাৰণে ল'ব, যিহেতু আহি থকা এই সময়খিনিত হেঙুল থিয়েটাৰত তেওঁ যোগ দিব। কেকে হেঙুল থিয়েটাৰত যোগ দিব 15 বছৰ বিৰতিৰ পিছত। 15টা বছৰৰ পিছত পুনৰ নাটক কৰিবলৈ আগুৱাই আহিছে সিদ্ধাৰ্থ শৰ্মা। আৰু আপোনালোকে এইবাৰ হেঙুল থিয়েটাৰত বেহাৰবাৰী আউটপোষ্টৰ কেকেক আপোনালোকে দেখিবলৈ পাব। সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে দেখিবলৈ পাব এইবাৰ একেবাৰে ওচৰৰ পৰা। ইমান বছৰে আপোনালোকে টিভিৰ স্ক্ৰীণত তেওঁলোকক দেখি আছিল, সিদ্ধাৰ্থ শৰ্মাক দেখি আছিল। গতিকে এতিয়া টিভি স্ক্ৰীণৰ পৰা আঁতৰি আহি আপোনালোকে লাইভ ওচৰৰ পৰা তেওঁৰ যি অভিনয়, সেই অভিনয় আপোনালোকে চাব পাৰিব। গতিকে যিহেতু থিয়েটাৰত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব, হেঙুল থিয়েটাৰত তেওঁ চুক্তিবদ্ধ হৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ঘূৰি ফুৰিব, ৰাইজক মনোৰঞ্জন দিয়ে। আৰু সেইবাবে বেহাৰবাৰী আউটপোষ্টৰ পৰা সিদ্ধাৰ্থ শৰ্মা কিছুদিন আঁতৰি থাকিবলগীয়া হ'ব। আমি আশা কৰিছোঁ তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টত সিদ্ধাৰ্থ শৰ্মা যেতিয়াই অসমবাসীৰ ৰাইজক থিয়েটাৰৰ জৰিয়তে, নাটকৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ৰাইজক নাটকৰ জৰিয়তে মনোৰঞ্জন দিয়া শেষ হয়, তাৰপিছত পুনৰ যেন আকৌ বেহাৰবাৰী আউটপোষ্টলৈ তেওঁ উভতি আহি আগতে যিধৰণে ৰাইজক মনোৰঞ্জন দিছিল, সেইদৰে মনোৰঞ্জন দি যাব সিদ্ধাৰ্থ শৰ্মাই। সেয়া অসমৰ প্ৰত্যেকজন ৰাইজে কিন্তু আশাবাদী। বাকী তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ নাটকৰ জৰিয়তে জীৱনটো আৰম্ভ কৰিছিল আৰু এতিয়া পুনৰ মঞ্চলৈ উভতি যাব। মঞ্চলৈ উভতি গৈ ৰাইজক তেওঁ আনন্দ দিব, ৰাইজক আনন্দৰ খোৰাক যোগাব। যিহেতু আমি সকলোৱে গম পাইছোঁ হেঙুল থিয়েটাৰৰ লগত তেওঁ চুক্তিবদ্ধ হৈছে। গতিকে সকলোৱে সিদ্ধাৰ্থ শৰ্মা য'ত যিখন থিয়েটাৰতে থাকে, হেঙুল থিয়েটাৰ, যেতিয়াই আপোনালোকৰ ওচৰলৈ যাব, তেতিয়াই আপোনালোকে সেই থিয়েটাৰৰ নাটকসমূহ আপোনালোকে উপভোগ কৰক আৰু আপোনালোকে যথেষ্টখিনি মৰম দিয়ক। আগলৈকে যাতে এইদৰে অসমীয়া সাংস্কৃতিক জগতখনত এইদৰে টনকিয়াল কৰি ৰাখিব পাৰে, খুব সুন্দৰ সুন্দৰ কামৰ মাজেৰে এই শিল্পীসকল যাতে আগুৱাই যাব পাৰে, তাৰ বাবে ছাপোৰ্ট কৰাটো অতিকৈ বেছি দৰকাৰ। সকলোৱে আহি তেওঁলোকক ছাপোৰ্ট কৰক, মৰম দিয়ক, ভালপোৱা দিয়ক, আৰু কিবা ভুল ত্ৰুটি থাকিলে সেইবোৰ আঙুলিয়াই দিবৰ কাৰণে একেবাৰে নাপাহৰিব। গতিকে বেহাৰবাৰী আউটপোষ্টখন আপোনালোকে চাই থাকিব, কিন্তু আপোনালোকে মিছ কৰিব সিদ্ধাৰ্থ